ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কি বিচাৰি ইয়ালৈ আহিছে নে আৰু কিবা চাবলৈ বাকী থাকিল আপোনাৰ তুমি মোৰ কথাটো এবাৰ আপোনাৰ কথা শুনাৰ ইচ্ছা আৰু ধৈৰ্য মোৰ এই মুহূৰ্তত নাই তই এতিয়াও সিহঁতক আপোন কৰাৰ কথা ভাবিয়ে আছ ভাবি আছো মানে মা তেওঁলোকৰ লগত সম্পৰ্ক দেখোন তুমি আৰু দেউতাই কৰিছিলা সম্পৰ্ক কৰা নাই সম্পৰ্ক গঢ়াৰ কথা ভাবিছিলো মূৰটো দেখোন বেছিকৈ ঘূৰাইছে মা জিউ লোৱা খোৱাচোন তুমি সোনকালে ভাল হ'ব লাগিব নহয় সেইকাৰণে আনিছো তুমিও যে আৰু ইমান সৰু ছোৱালীজনী এতিয়া মই এতিয়াও সৰু ছোৱালী হৈ থকা নাই মা তুমি এতিয়া গাটো অলপমান ভাল পাইছানে পাইছো মোৰ ইমান একো হোৱা নাছিল নহয় জিউ ৰ'দত অকমান ওলাই যোৱাৰ কাৰণে মূৰটো অলপহে ঘূৰাইছিল নোৱাৰা তুমি আৰু বাহিৰত যাব নোৱাৰা তুমিও দেখোন প্ৰজ্ঞাবাৰ নিচিনাই কৰিছা কিয় কাৰণ তুমি এতিয়া নিজৰ কথা ভাবিব লাগিব আমাৰ লগত লাগি থাকিলে নহ'ব নহয় তোমাৰ দেহাটোৰ যত্ন ল'বা তোমালোক কেইজনীক সুখত ৰাখিব পাৰিলেই মই শান্তি পাম শান্তিৰ কথা ক'বলৈ আহিছে নিজেই বিচনাখন লৈ আমাক যে অশান্তিত ৰাখিছা চাওঁ দৰৱবোৰ ক'ত এইটো ভাত খোৱাৰ আগতে খাবা আৰু এইটো ভাত খোৱাৰ পিছত খাবা বুজিলানে নে তোমাক আকৌ মনত পেলাই দিব লাগিব অকল মোকে দৰৱ খোৱাৰ কথা ক'লে নহ'ব নহয় তুমি নিজেও খাব লাগিব দৰৱবোৰ কিন্তু সময়মতে খাবা জিউ খাম বাৰু এতিয়া উকিলক দিবলৈ পইচা ক'ৰ পৰা গোটাম অনুকো আৰু কিমান চিন্তা কৰিবলৈ দিম পইচা নহ'লেতো উকিলে কেছটো আগ নবঢ়াব কি কৰোঁ মই ক'ত পইচা বিচাৰি যাওঁ মা মা মিনতী বা মা প্ৰজ্ঞা কি হ'ল অনু মাক দেখিছিলা নেকি মা ৰুমত নাই যে ৰুমত নাই মইতো ক'ব নোৱাৰো
ক'ত গ'ল মা? প্ৰজ্ঞা, প্ৰজ্ঞা, ক'ত মা? কি হ'ল ইমান চিঞৰিছো যে? মাক দেখিছিলি নেকি? মা ৰুমত নাই যে? মা নাই? নাই দেখাচোন। যাচোন তই ওপৰত এবাৰ চাগৈ যা। আৰে যা না। ৰ। মিনতী বা তুমি এবাৰ বাহিৰত চাই আহাচোন। ঠিক আছে যোৱা। মা কলৈ যাব পাৰে বাৰু? ঘৰতো নাই। হেৰা শুনিছানে? বৌ আহিছে। কোন বৌ? কেলে আমাৰ জোনালী বৌ। বৌ আহিছে তাতে ইমান হুলস্থুল কিয় কৰিছা? কিয় বা আহিছে? কিয় আহিছে ক'ব নহয়। যোৱা বহিব দিয়া, মই গৈ আছো। অ' মই দুৱাৰখন খুলিয়ে দিয়া নাই নহয়। কি তুমি পাগল নেকি হে? দুৱাৰখন খুলি দিয়া নাই? যোৱা যোৱা যোৱা, দুৱাৰখন খুলি দিয়া, যোৱা মই গৈ আছো। এই যোৱা। চবতে বিচাৰিলো, মা ক'তো নাই। ময়ো বিচাৰিলো, বাইদেউ ওচৰৰ দোকানবোৰলৈও যোৱা নাই। ব'লাচোন আমি দুয়োজনী আকৌ এবাৰ বিচাৰি যাওঁ। কিন্তু আমি এতিয়া যাম ক'ত? আমি আপোনালোকৰ নিজৰ মানুহ হৈও দাদাৰ খবৰ এটা ল'বলৈ যাব পৰা নাই। কথাটোত মোৰ বেয়াই লাগি আছে জানেনে বৌ? কিন্তু আপোনাক আৰু কি ক'ম, আমাৰ মানে এইকেইদিন ইটোৰ পিছত সিটো ইমানেই লেঠা লাগিছে, একদম সময়ে পোৱা নাই। মই ভাবিছোঁ তোমালোকৰ কিবা অসুবিধা হৈছে, নহ'লে খবৰ এটা ল'বলৈ নাহিবানে? আপুনি কথাটো বুজিছে। সেইকাৰণে ময়ে আহিছোঁ। বিপদৰ সময়ত নিজৰ মানুহৰ ওচৰলৈ নাহিনো ক'লে যাম? বৌ দাদাই মানে কিছুমান মানুহৰ ওচৰত লেঠা অলপ লগাই থৈছিল। লেঠা মানে টকা পইচাৰ লেঠাই হ'ব চাগে। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। বৌ আকৌ কিবা নতুন বিপদ হৈছে নেকি? দাদাৰ জামিনটো হ'বগেনে? অঁ, উকিলে এইকেইদিনতে হ'ব বুলি কৈছে। লাগি আছোঁ আৰু। এতিয়া আকৌ নতুন বিপদ এটাহে হৈছে। বিপদবিলাক কিন্তু দাদাই নিজে চপাই লৈছে দেই। ইমান ফচি যোৱাকৈ এইবোৰ কাম কৰিব নালাগে নহয়। কি কৰিবা, সেইবোৰ ভাগ্যৰে দুখ। মই কিন্তু কওঁ এইবোৰ চব কৰ্মৰ ফল। আমাৰ এওঁলোকেওতো চাকৰি কৰে, এনেকুৱা কাম কৰি পোৱা নাই দেই। হেৰা মনে মনে থাকাচোন। বৌ বিপদটো কি কওকচোন? দাদাই মানে কিছুমান মানুহৰ ওচৰত লেঠা অলপ লগাই থৈছিল। লেঠা মানে টকা পইচাৰ লেঠাই হ'ব চাগে। তেনেকুৱাই। এতিয়া মানুহখিনিয়ে বিচাৰি জোৰ দি আছে। অঁ তোমালোকে যদি অকণমান সহায় কৰা, মইনো আৰু কাৰ ওচৰলৈ যাম? তোমালোক আছাই যেতিয়া। হেৰা তোমাৰ অফিচ যাবলৈ হ'ল নহয়, ব'লা কিবা এটা খাবলৈ দিওঁ। অফিচ এতিয়া? অঁ যাওঁ 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 যাওঁ। মই মানে এই বৌৰ কথাটোহে চিন্তা কৰি আছিলোঁ। চিন্তা কৰিবলৈ কি আছে? আমাৰ দৰমহা টকাকেইটাই মাহটো যেনে তেনে চলিবলৈ হয়হে। আৰু জমা টকা বুলিবলৈতো আমাৰ ইমান টকা নাই। বৌ এওঁক খাবলৈ দিবৰ হ'ল, আপুনি চাহ একাপ খাব নেকি? যদি পাৰা টকা অলপকে দিয়াচোন, দাদা আহিলে মই ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিম। নাই বৌ, থাকিলেনো ধাৰ কি, ইনে দিলোহেঁতেন। আৰু নিজৰ মানুহক সহায় নকৰি আৰু কাক কৰিম বাৰু কওকচোন? বৌ
তথাপিতো মই চাওঁচোন বাৰু ক'ৰবাত যদি কিবা মেনেজ কৰিব পাৰোঁ। হেৰা তোমাৰ দেৰি হৈছে, খাবলৈ দিওঁ ব'লা। বৌ আপুনি বহকচোন দেই। বৌ হেৰা আহিছানে? আপুনি বহকচোন দেই। বাইদেউ মা মা বহা। মা তুমি এনেকৈ ক'ত ওলাই গৈছিলা? জানানে তোমাৰ কাৰণে আমি কিমান চিন্তা কৰি আছিলো? মই কাম এটাৰ কাৰণেহে গৈছিলোঁ। এনে কি বিশেষ কাম ওলাল যে তুমি এনেকুৱা এটা অৱস্থাত যাব লগা হ'ল? মই বেলেগ কলৈকো যোৱা নাছিলোঁ, বিশেষ কাম এটাৰ কাৰণেহে গৈছিলোঁ। এফালৰ পৰা কৈ যোৱাচোন, তোমাক দেখিতো লগা নাই তুমি এটা কামতে গৈছিলা। অঁ মা, বায়ে ঠিকেই কৈছে। তুমি ইমান বেছি কষ্ট নকৰিবা না, আমি আছো নহয়। মোৰ একো হোৱা নাই অ' জীউ। সোনকালে টকা মেনেজ কৰিব লাগে যে, সেইকাৰণেহে অলপ ওলাই গৈছিলোঁ। বুজিলো, সকলো বুজি পালো। কি দৰকাৰ তোমাৰ সিহঁতৰ ওচৰলৈ যোৱাৰ? মা মই খুৰাক ফোন কৰি সকলোখিনি গম পালোঁ। কোৱাচোন কি হ'ল তাত? যিমানে আপোন নহওক, সকলোৱে বিপদৰ সময়ত লগ এৰেই। আৰু এয়া আজিৰ কথা নহয়। তুমি তালৈ যোৱাৰ আচলতে কোনো দৰকাৰেই নাছিল। ৰহচোন, এনেই কাকো দুখী নাথাকিবি। সকলোৰে বিভিন্ন সমস্যা থাকে। কোনোৱে কাৰো সমস্যাৰ কথা ভাবি নাথাকে মা। অঁ মা, আমি নিজে আমাৰ বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিব। তুমি কেৱল আমাক ছাপোৰ্ট কৰি গৈ থাকাচোন। মা, তুমি মোৰ লগতে ঘৰতে থাকাচোন। বাহঁতে সকলোবোৰ চম্ভালিব নহয়। আনৰ চকুত দেউতা দোষী যেতিয়া, আমিও প্ৰতিটো ক্ষেত্ৰতে দূষণীয় কাম কৰি গৈ থকাৰ দৰেই হৈছে। ভাল এসেকা দিব লাগিব। কি বুলি ভাবিছে মানুহবোৰে আমাক? আমিতো কাৰো একো অপকাৰ কৰিব যোৱা নাই। প্ৰজ্ঞা, তই অলপ খংটো কমাচোন। এতিয়া কাকো একো কোৱাৰ কোনো প্ৰয়োজন নাই। আমি এক হৈ থকাটোৱে এতিয়া আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা। মা, তুমি চিন্তা নকৰিবাচোন। দেউতাক উলিয়াই আনিবৰ বাবে যিমান যি টকা লাগে মই আনিম। কিন্তু তই ইমান টকা পাবি ক'ত? মোৰ পইচাকেইটা ৰেডি হ'লনে? পইচা মানে? অঁ, পাহৰিলে। এনেকৈ দুদিনমান ৰ'লে দেখোন মোক গোটেই পইচাকেইটাই মৰা পৰিব। কিয়? টেণ্ট আৰু কেটাৰিঙৰ পইচা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। তোক মই তালৈ যাবলৈ মানা কৰা নাছিলো? মানুহে কি ক'ব? আমাৰ বদনাম নহ'ব? বাপেক ঘূৰি আহিলেও
সেইখন ঘৰৰ মান মৰ্যাদা আগৰ দৰে কেতিয়াও হৈ নাথাকে। বাপেকৰ নামৰ আগত দাগ এটা থাকিয়ে যাব। ঘোষখুৰ বিভূতি ফুকন। মই এতিয়া মাৰ কথাই শুনো নে নিজৰ মনৰ কথা শুনি নিজেই কিবা এটা কৰোঁ? ভণ্টি, মোৰ পইচাকেইটা ৰেডি হ'লনে? পইচা মানে অঁ, পাহৰিলে। এনেকৈ দুদিনমান ৰ'লে দেখোন মোক গোটেই পইচাকেইটাই মৰা পৰিব। কিয়? টেণ্ট আৰু কেটাৰিঙৰ পইচা। কিন্তু মইতো আপোনাক দুদিনমানৰ সময় বিচাৰিছিলোঁ। দিলোঁ নহয়। দুদিনমানৰ তুমি সময় বিচাৰিছিলা, মই দিলোঁ। আৰু তুমিতো কিহৰ পইচা সেইটো পাহৰি গ'লা। নাই দাদা, মই পাহৰা নাই। মই মানে সম্পূৰ্ণ পাহৰি যোৱাৰ আগতে মোক মোৰ পইচাকেইটা দি দিয়ে। মোৰ হাতত এতিয়া পইচা নাই দাদা। মই ক'ৰ পৰা দিম? য'ৰ পৰা দিয়া, মুঠতে মোৰ পইচাকেইটা মোক দিয়া। মই আপোনাক টকাখিনি দিম। মোক দুদিনমানৰ সময় দিয়ক না। কেতিয়া দিবা তুমি সেইটো কথা কোৱা। অলপ দিন লাগিব। আৰে তাৰিখটোতো কোৱা। মই পাবলগীয়াখিনিহে বিচাৰিছোঁ, চান্দাটো মই বিচৰা নাই। কোৱা কেতিয়া দিবা সেইটো কথা কোৱা। মোক বিশ্বাস কৰক দাদা, আপোনাৰ টকাখিনি মই দিম। মাত্ৰ মোক অলপ দিন সময় দিয়ক। এইকণ সহায় কৰক আমাক দাদা, প্লিজ দাদা। এসপ্তাহৰ ভিতৰত মোক দি দিবা, খেলি মেলি নকৰিবা কিন্তু। কি কৰোঁ মই? তেওঁলোকক ক'ৰ পৰা পইচা দিওঁ? এতিয়া ইমানখিনি পইচা ক'ৰ পৰা যোগাৰ কৰোঁ? নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা।